গুড আফটাৰনুন। মই ডক্টৰ আলি। মই আজি আৰু এটা বিষয়ত কথা পাতিম বুলি ভাবিছোঁ। ভিডিঅ'টো সকলোৱে চাব, ভাল লাগিলে শ্বেয়াৰ কৰিব। বিষয়টো হৈছে ডায়েবেটিছ আৰু আলুৰ বেমাৰ। যেটো আলুৰ বেমাৰ হয় সেইটোৰ লগত ডায়েবেটিছৰ কি সম্বন্ধ। আজিকালিতো অলমষ্ট 90-95% মানুহৰ ডায়েবেটিছ আছে। ডায়েবেটিছ হ'লে আলুৰ কি হয়? ডায়েবেটিক এণ্ড গাম ডিজিজ। যেটো ডায়েবেটিছ হ'লে আলুটো ফুলি যায়, পুজ জমা হয়, টোপোলাৰ নিচিনা হয়। আলুৰ এনে দাঁতৰ চাইডেদি গোন্ধ ওলায়, ফাউল স্মেল, মুখৰ পৰা গোন্ধ ওলায়। যদি তেনে চিমটম কাৰোবাৰ আছে, এই অতি সোনকালে ডায়েবেটিকটো চেক কৰি চাব লাগে। যদি আলুৰ গাম, যেটো দাঁতৰ গামটো ফুলি গৈছে, দাঁতৰ আলুটো ফুলি গৈছে, পুজ ওলাই আছে, তেজ ওলাই আছে, গোন্ধ ওলাই আছে, সেইটো এটা ডায়েবেটিকৰ চিমটম হয়। আৰু মই গেৰেণ্টি দি ক'ব পাৰোঁ, এৰাউণ্ড 70-80% ডায়েবেটিক পেচেণ্টৰ ফাৰ্ষ্ট চিমটমটো আলুৰ বেমাৰটোৱে হয়। আলু ফুলি যায়, ঘাঁ হ'লে সেইটো মেডিচিন খালেও ঠিক নহয়। মেডিচিন খালেও ঠিক নহয়, তাৰ কাৰণ এটাই, ডায়েবেটিকটো হাই হৈ থাকে। ডায়েবেটিক হাই হ'লে আপোনাৰ এণ্টিবায়'টিকে কাম নকৰে। তো সেইটো কাৰণে এইটো ইগনৰেঞ্চ কৰিব নালাগে যে যদি আলু ফুলি গৈছে, পুজ ওলাই আছে, তেজ ওলাই আছে, যদি মুখৰ পৰা ফাউল স্মেল, যদি বেয়া গোন্ধ ওলাই আছে, যিটো বেড ব্ৰেথ বুলি কয়, তো অতি সোনকালে আপুনি নিজৰ ডায়েবেটিকটো চেক কৰক। ডায়েবেটিকটো চেক কৰি কিনে যদি ডায়েবেটিক যদি হাই আছে, তেতিয়াহ'লে আপুনি ডায়েবেটিকৰ মেডিকেশ্যন লওক ফাৰ্ষ্ট। তাৰপিছত আপুনি ডেণ্টিষ্টৰ ওচৰত আহি কিনে সেই যিবিলাক টোপোলাৰ নিচিনা হয়, যিবিলাক তেজ, যিবিলাক ইনফেক্টেড ব্লাড পাছ জমা হৈ থাকে, সেইবিলাক ক্লিন কৰি লওক, চাফা কৰি লওক। চাফা কৰি ল'লে আপোনাৰ সেই ৰোগটো নিৰাময় হৈ যাব। ডায়েবেটিকৰ মেডিচিন খাই থাকিলে অনলি গামৰ ডিজিজৰ কাৰণে মেডিচিন খাই কিনে সেইটো আপোনাৰ ঠিক নহয়। ডায়েবেটিকৰো মেডিচিন খাব লাগিব। তাৰপিছত স্কেলিং যিটো কয়, আপোনাৰ গামখিনি চাফা কৰিব লাগিব। তাৰপিছত এণ্টিবায়'টিক খালেহে আপোনাৰ সেই বেমাৰটো নিৰাময় হ'ব। অনলি এণ্টিবায়'টিক খালেও কাম নহ'ব। চ' এইটো এটা ফাৰ্ষ্ট প্ৰাইমাৰী চিমটম হয় ডায়েবেটিছৰ। মানুহৰ গাম ফুলি যায়, আলুবিলাক ফুলি যায় কিনে টোপোলাৰ নিচিনা হয়। তেনে যদি কাৰোবাৰ হৈ আছে, মই চিয়'ৰ এৰাউণ্ড 70-80% মানুহৰ তেনে হয়। মানুহে গুৰুত্ব নিদিয়ে, ফাউল স্মেল হৈ থাকে, কেইদিনমান পিছত দাঁতটো লৰি যায়, পৰি যায়। তো সেই দাঁতটো লৰাৰ সেইটো ৰক্ষা কৰাৰ কাৰণে আপুনি ডেণ্টিষ্টৰ ওচৰত যাব লাগিব, দাঁতৰ ডক্টৰৰ ওচৰত যাব লাগিব। যদি আপোনাৰ আলুটো ফুলি আছে, আপুনি ওচৰে পাজৰে দাঁতৰ ডক্টৰৰ ওচৰত যাব, সিহঁতক কনচাল্ট কৰক। তো আপোনাৰ দাঁতটো বাচি যাব, আপোনাৰ মুখখনো বাচি যাব, আপোনাৰ গামৰ ডিজিজো ঠিক হৈ যাব। এনেই আৰু ইগনৰেঞ্চ নকৰিব যদি গাম ফুলি আছে। সেইটো এটা ডায়েবেটিছৰ প্ৰাইমাৰী চিমটম। অভিয়াছলি ডায়েবেটিছ হ'লে যদি আপোনাৰ অৰেল হেল্থটো ঠিক নাথাকে, আপোনাৰ দাঁতখিনি এনেই সৰি যাব, অলপতে সৰি যাব। তো সেইকাৰণে যদি কাৰোবাৰ এনেহেন হৈ আছে, গামটো ফুলি আছে, টোপোলাৰ নিচিনা বান্ধি আছে, পাছ জমা হৈ আছে, ৰক্ত জমা হৈ আছে, তেতিয়া সি অতি সোনকালে ওচৰে পাজৰে থকা দাঁতৰ ডক্টৰৰ লগত যোগাযোগ কৰক, ডায়েবেটিছটো চেক কৰক। তাৰপিছত ডায়েবেটিকৰ মেডিচিনো লওক। তাৰপিছত স্কেলিং কৰি কিনে দাঁতটো চাফা কৰি কিনে সেইটো দাঁতৰ মেডিচিন লওক। সেইটো আপুনি ভাল পাই যাব। থেংক ইউ। যদি ভিডিঅ' ইনফৰ্মেটিভ লাগে শ্বেয়াৰ কৰিব। থেংক ইউ।